Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটা মাদাৰ্স ডে স্পেশাল কেক। কেকটো মোক বেন্টো কেকৰ অৰ্ডাৰ দিছিলে। সো বেন্টো কেকটো আপোনাৰ ফ্লোৰেল দিছিলে, কিন্তু বেসটো আপোনাৰ পিচ কালাৰ আছিলে। সেইকাৰণে মই ধুনীয়াকৈ আপোনাক ফাৰ্স্ট কোটিংটো কৰি লৈছো। ইয়াৰ পিছত মই আপোনাৰ এতিয়া কৈছো নহয় ফ্লোৰেল ডিজাইন আছে, তো সেইকাৰণে ফ্লোৰেল ডিজাইনটো মই ষ্টাৰ্ট দিব লৈছো। কেকটো মই আপোনাৰ বেন্টো বক্সত প্লেস কৰি মিলি এয়া এতিয়া মই আপোনাৰ ফ্লোৰেল ডিজাইনটো পুট কৰি দিছো। কেকটো যেহেতু আপোনাৰ পাৰ্পল আৰু ডাৰ্ক শেডৰ আছিলে, সেইকাৰণে আপোনাৰ ধুনীয়াকৈ মই কেকটো দি দিছো। আৰু কেকটো অলপ ধুনীয়া দেখিবৰ কাৰণে মই ইয়াত পাৰ্পলো এড কৰি দিছো। কেকটোত বাটাৰফ্লাই এটা দি দিছো যেনেকৈ আছিলে। এয়া হৈ গৈছে মোৰ আপোনাৰ বেন্টো কেক ৰেডি। আৰু ক্লায়েণ্টজনে বিচাৰিছিলে মোক এটা সৰু ৰ'জ বুকেট, সো মই বুকেটটো মই ধুনীয়াকৈ ৰেপ কৰি লৈছো। এয়া দেখিছে নহয়। আৰু লগতে দিছিলে মই এখন সৰু কিউট কাৰ্ড। তো মই সব ৰেডি কৰি মিলি এয়া হৈ গৈছে মোৰ কমপ্লিট লুক। এইফালে আপোনাৰ কেক, বেন্টো কেক, আৰু এইফালে আপোনাৰ কাৰ্ড, আৰু এফালে এটা হৈছে ৰ'জ বুকেট। সো আপোনালোকে যদি এনেকৈ অৰ্ডাৰ বিচাৰে তেন্তে মোক আপোনালোকে ইনষ্টাগ্ৰামত অৰ্ডাৰ দিব পাৰিব। থেংক ইউ।